স্বাস্থ্য শিবিৰ ইতিমধ্যে অনুষ্ঠিত হৈছে। আজি চামগুৰি সমষ্টিত এক বৃহৎ স্বাস্থ্য শিবিৰ আজি অনুষ্ঠিত হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিখন চৰকাৰ, এই চৰকাৰ সদায় প্ৰতিশ্ৰুতিবদ্ধ অন্ততঃ শিক্ষা আৰু স্বাস্থ্যৰ। আপোনালোকে দেখিছে যে আমাৰ চৰকাৰে আজি স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত অসমত এটা বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। আৰু এইবাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা প্ৰত্যক্ষ পৰিকল্পনাত অসমৰ 126টা বিধানসভা সমষ্টি 18 বছৰ বয়সৰ, প্ৰাইমেৰীলি আমাৰ টাৰ্গেট 18 বছৰ বয়সলৈকে যিসকল কোনো ধৰণৰ কাৰোবাৰ বেমাৰ আছে, সেইসকলক প্ৰথমতে ৰোগ চিনাক্তকৰণ কৰি কাৰোবাক যদি যি চিকিৎসা লাগে, যিখিনিক পৰা যায় এই চিকিৎসা শিবিৰতে নহ'লে হায়াৰ ট্ৰিটমেণ্টৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ সম্পূৰ্ণৰূপে চৰকাৰী খৰচত কৰাৰ বাবে আমাৰ চৰকাৰে এটা পৰিকল্পনা কৰিছে। আমাৰ চৰকাৰখন এটা ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ, যাতে কোনো অন্ততঃ শিক্ষা আৰু স্বাস্থ্যৰ বাবদ যাতে থাকিব লাগে। মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এইটো এটা অভিলাষী প্ৰচেষ্টা, আৰু এই অভিলাষী প্ৰচেষ্টাই অসমৰ লক্ষ লক্ষ ঘৰলৈ, লক্ষ লক্ষ ৰোগীৰ জীৱনলৈ এটা খুব ডাঙৰ পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াকে ধৰি পেলাই স্বাস্থ্য বিভাগৰ সমূহ বিষয়ববীয়া মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এটা ব্যতিক্ৰমী চিন্তাৰ জৰিয়তে, এনেকুৱা এটা ব্যতিক্ৰমী পৰিকল্পনাৰ জৰিয়তে অসমৰ লাখ লাখ মানুহৰ ঘৰত আজি এটা আশাৰ বতৰা কঢ়িয়াবলৈ সক্ষম হৈছে। চামগুৰিতো আমি আজি দেখিছোঁ যে এইটো যিটো নতুন আফটাৰ ডিলিমিটেশ্যন 58 নম্বৰ চামগুৰি বিধানসভা সমষ্টি, ইয়াতো আজি যথেষ্ট সংখ্যক ৰাইজ বহুত দূৰৰ পৰা আহিছে। গতিকে মই তেওঁলোকক এটা কথা প্ৰতিশ্ৰুতি দিছোঁ যে আমাৰ এই যি প্ৰচেষ্টা, এই প্ৰচেষ্টা সদায় অব্যাহত থাকিব। ধৈৰ্যৰে যাতে সকলোৱে, ইয়াত আজি পেচেণ্টে বহুত বেছি হৈ গৈছে, যথেষ্ট সংখ্যক আমাৰ ডাক্তৰো আছে, ষ্টাফো আছে। এই প্ৰচেষ্টা সদায় কণ্টিনিউছত থাকিব, কণ্টিনিউ হ'ব। ইয়াত থকা আমাৰ বাকীবোৰ FIRৰ জৰিয়তে পৰৱৰ্তী সময়ত যাতে এই ৰোগীসকলক আমি সৰ্বোত্তম চিকিৎসাখিনি দিব পাৰোঁ, তাৰ বাবে মই নিজে ব্যক্তিগতভাৱে সকলোখিনি ফ'ল' আপ কৰিম। মই চামগুৰিতো আজি এই স্বাস্থ্য সেৱা শিবিৰ আয়োজন কৰাৰ বাবে মই জিলা কৰ্তৃপক্ষ, জিলা স্বাস্থ্য বিভাগৰ পৰা আৰম্ভ কৰিবলৈ ইয়াত জড়িত সকলো কৰ্মচাৰী, আমাৰ যিসকল স্বেচ্ছাসেৱক আছে সকলোকে মই ধন্যবাদ দিওঁ। এনেকুৱা দেখিবলৈ পোৱা যায় যিসকলো দিব্যাংগ লোকসকলো আছে, এইসকলৰ কাৰণে কিন্তু এনেধৰণৰ শিবিৰত যথেষ্ট সময়ৰ চিকিৎসা সম্ভৱ নহয়। গতিকে এই ফালৰ পৰা আপোনালোকে আৰু কিবা? প্ৰথম কথা আমি এটাও প্ৰেক্টিকেলি বুজিব লাগিব যে একেদিনাই সকলোখিনি চিকিৎসা হ'ব। ইয়াত প্ৰথম কথা যিখিনিলৈকে আমি পাৰোঁ প্ৰথম সেইখিনি চিকিৎসা ইয়াত হ'ব, ৰেজিষ্ট্ৰেশ্যন হ'ব। পৰৱৰ্তী সময়ত অসমৰ স্বাস্থ্য বিভাগে তেওঁলোকৰ লগত যোগাযোগ অব্যাহত ৰাখিব। আৰু আজিৰ দিনত আমি তেওঁলোকৰ এড্ৰেছ সকলো লৈছোঁ। কাৰোবাৰ যদি ভৱিষ্যতৰ কাৰণে হায়াৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে, দিছ ইজ ফৰ আইডেণ্টিফিকেশ্যন বা প্ৰিলিমিনাৰী। মোৰ যিখিনি মই ভাবিছোঁ সেইখিনি আমাৰ প্ৰিলিমিনাৰী। আজিলৈকেতো কোনো হোৱাই নাছিল। এনেকুৱা বহুত ভিতৰুৱা জেগা আছে য'ত আজিলৈকে হস্পিটেল আহিয়ে পোৱা নাই। বহুত দিব্যাংগ এনেকুৱা আছে, বহুতো এনেকুৱা কোনোবা হয়তো অসুখ হৈছে, কিবা কাৰ্ডিঅ' আছে, কিবা লেপটপ আছে। গতিকে আমি বিশেষজ্ঞ চিকিৎসক যিমান সম্ভৱ পাৰোঁ আমি মাতি আনি পেলাই ইয়াত প্ৰথমতে আইডেণ্টিফিকেশ্যন, যিখিনি ট্ৰিটমেণ্ট ইয়াত হয় সেই ট্ৰিটমেণ্টখিনি পৰৱৰ্তী পৰ্যায়ত কাৰোবাৰ যদি তাতকৈ হায়াৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন, সেই হায়াৰ ট্ৰিটমেণ্টটো আমাৰ চৰকাৰে ব্যৱস্থা ল'ব। প্ৰত্যেকৰে ঘৰত খবৰ কৰি ল'ব, এইটো মই প্ৰতিশ্ৰুতি দিছোঁ। দিছ ইজ দ্য বিগিনিং, আৰু এই প্ৰচেষ্টা আমাৰ অব্যাহত আছে। আপোনাৰ বেলেগ এটা প্ৰশ্নলৈ যাম। যিহেতু যোৱাকালি বাক্সাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে, উত্তেজিত ৰাইজে সাংবাদিকৰ বাহনৰ পৰা আদি কৰি বিভিন্ন তাত কুটাঘাতমূলক সংঘটিত হৈছে। এই ক্ষেত্ৰত আপুনি মই খুব দুখেৰে ক'বলৈ মই বাধ্য হৈছোঁ যে আজি আপুনি জুবিন অনুৰাগী নহয় নেকি? আমি জুবিন গাৰ্গৰ অনুৰাগী নহয় নেকি? আমাক কাৰো চাৰ্টিফিকেটৰ প্ৰয়োজন নাই আমি জুবিন গাৰ্গৰ অনুৰাগী হওঁ নে নহয় ক'বৰ কাৰণে। কিছুমান আজিৰ দিনত ভুৱা জুবিন গাৰ্গ প্ৰেমী ওলাইছে, যিসকলে 3 বছৰ 4 বছৰৰ আগত ইমান অপশব্দ কৈ জুবিন গাৰ্গৰ হয়তো কোনেও গালি পৰা নাছিল। কিন্তু জুবিন গাৰ্গেতো সকলোকে সমালোচনা কৰিছিল, আমাৰ দলকো সমালোচনা কৰিছিল। কিন্তু আমি সদায় জুবিন গাৰ্গৰ সৃষ্টিৰাজিক তেখেতৰ আদৰ্শক লৈ পেলাই আমি গৌৰৱ অনুভৱ কৰোঁ অসমৰ হিচাপে। গতিকে মই ভাবিছোঁ যোৱাকালি যিখিনি এই কাম কৰিলে তাত অলপ তৃতীয় পক্ষও জড়িত আছে। সাংবাদিকৰ ওপৰত আক্ৰমণ কোনো প্ৰকৃত জুবিন অনুৰাগীয়ে কৰিব নোৱাৰে। সংবাদ কাৰ্য কাইলৈ বোলে সাংবাদিকে আমাকো সমালোচনা কৰিব, দিছ ইজ দেয়াৰ ৰাইট। তেওঁলোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, তেওঁলোক নাথাকিলেতো আমাৰ গণতন্ত্ৰৰ বিপদাপন্ন হ'ব। মোৰো বিভেদ থাকিব পাৰে, মোৰো আপোনালোকৰ লগত মতভেদ থাকিব পাৰে, কিন্তু যি কেৱল এটা সাধাৰণ ঘটনাৰ আলম লৈ প্ৰথম ঘটনাৰ আৰম্ভণি কোনে কৰিছে? 2-3 দিন আগৰ পৰা
ছ'চিয়েল মিডিয়াত কোনে উত্তেজনা সৃষ্টি কৰিছে মই আপোনালোকৰ জৰিয়তে মই অসমৰ সমূহ জনগণক অনুৰোধ জনাম যে আমাৰ হিয়াৰ আমঠু অসমৰ স্বাভিমানৰ প্ৰতীক জুবিন গাৰ্গ ডাঙৰীয়াক লৈ পেলাই কোনেও ৰাজনীতি নকৰিব আমিও নকৰোঁ আপোনালোকেও নকৰিব তদন্ত প্ৰক্ৰিয়া মাননীয় মুখ্যমন্ত্ৰীৰ শক্তিশালী নেতৃত্বত শক্তিশালীভাৱে চলিছে আজিৰ দিনত আমাৰ অখিল গগৈহঁতে এনেকুৱা কৰিছে আমি ইয়াৰ পৰা ফ'ৰ্চ পঠিয়াই পেলাই চামগৈ মানে ইয়াতে ছিংগাপুৰলৈ একদম আৰ্মি পঠিয়াই দিব লাগে তেওঁ যেন আজিৰ দিনত তেওঁৰ নিচিনা যেন জুবিনক ভাল পোৱা কোনে নাই কেইদিনমান আগত তেওঁৰ কথা আপোনালোকে চালে দিব মই অসমৰ ৰাইজক অনুৰোধ জনাম যে যিসকল ভুৱা জুবিন প্ৰেমী তেওঁলোকক চিনাক্ত কৰক ৰাইজ আমি সম্পূৰ্ণৰূপে মই যেতিয়া অহা যোৱা কৰোঁ জুবিন গাৰ্গৰ সমাধিস্থলীত মূৰটো ধুৱাই থৈ যাম আমি তাকো আমাক চাৰ্টিফিকেটৰ প্ৰয়োজন নাই গতিকে সাংবাদিকৰ ওপৰতে আক্ৰমণ মই কঠোৰ ভাষাৰে গৰিহণা দিছোঁ সাংবাদিকৰ ওপৰলৈ কোনোবাই শিল বাদ দিয়ক কোনোবা এটা যদি বালি এটাও দলিয়াইছে সি প্ৰকৃত নাগৰিক কেতিয়াও হ'ব নোৱাৰে মই সাংবাদিকৰ ওপৰত এই আক্ৰমণক প্ৰশাসনৰ ওপৰত এই আক্ৰমণক মই কঠোৰ ভাষাৰে গৰিহণা দিছোঁ আইনে কিন্তু নিজৰ পথ ল'ব কিন্তু এটা কথা ক'ব লাগিব যে ঘটনাৰ মূল আলম আছিলে এগৰাকী DSP সেই